মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ গৈ আছোঁ এটি সুন্দৰ ৰিজৰ্ট, শিৱসাগৰৰ ৰাজমাইত অৱস্থিত এটি মনোমোহা ৰিজৰ্ট। এই ৰিজৰ্টটোৰ স্বত্বাধিকাৰী শ্ৰীযুত দীপক ভূঞাদেৱ। তেখেত একেলেঠাৰিয়ে এক্স-ৱেঞ্জিচিয়ান, চিনেমা ডাইৰেক্টৰ আৰু এজন প্ৰসিদ্ধ উদ্যোগপতি। কিছু ব্যতিক্ৰমী চিন্তাধাৰাৰে তেখেতে এই ৰিজৰ্টটো আৰম্ভ কৰিছে আৰু লগত আছে তেখেতৰ সহধৰ্মিনী শ্ৰীযুতা ঊষা ভূঞা আৰু তেখেতৰ পুতেক বোৱাৰীয়েক, এখন সম্পূৰ্ণ আদৰ্শৱান পৰিয়াল। তেখেতলোকলৈ শুভকামনা তথা সুস্বাস্থ্য কামনা কৰিলোঁ। অতি মনোমোহা আপোনালোকক অলপকৈ দেখাই গৈছোঁ আৰু আমিও যথেষ্ট সুন্দৰভাৱে আজি দিনটো অতিবাহিত কৰিলোঁ আৰু অতিকৈ ভাল লাগিলে তেখেতলোকৰ আতিথ্যপৰায়ণ আৰু তেখেতলোকে ইমান ধুনীয়াকৈ আমাক আপ্যায়ন কৰিলে। সঁচাকৈ আমি আপ্লুত হ'লোঁ। পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু ঊষা বাইদেৱে নিজ হাতেৰে তৈয়াৰ কৰি আমাক আপ্যায়ন কৰিলে। প্ৰথমতে গৈ পোৱাৰ পিছত চাহ আৰু তেখেতে বনাই থৈছিলে পায়স। এয়া চাহ আৰু পায়সে আমাক আপ্যায়ন কৰিছে। তাৰপিছতে আৰু তেখেতে আজি দুপৰীয়া সাজ আমাক অতি সুন্দৰকৈ আৰু নিজ হাতেৰে বনাই আমাক খোৱালে। গতিকে আপোনালোকক অলপকৈ দেখাই গৈছোঁ। আমি গোটেই ৰিজৰ্টখন চালোঁ আৰু সঁচাকৈ বহুত ভাল লাগিলে। এই ভিডিঅ'টো আপোনালোকক এইকাৰণেই শ্বেয়াৰ কৰিছোঁ, আপোনালোকেও যাব, আপোনালোকেও চাব, আপোনালোকেও এদিন অন্তত সুন্দৰ দিন অতিবাহিত কৰিব বুলি আশাৰে মই এই ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিছোঁ। প্ৰায় 3টামান ফিচাৰী আছে। তাৰ কাষে গছপুলিবিলাক অতি সুন্দৰকৈ লহপহকৈ বাঢ়ি আহিছে। তাৰপিছতে তেখেতে কোৱা মতে ৰাতি চাবলৈ বেছি সুন্দৰ হয়, যিহেতু ৰাতি গোটেই লাইটৰ ব্যৱস্থা কৰা হৈছে। আৰু এইবিলাক চাওক, এতিয়া আমবিলাক মলিয়াইছে, লিচু দেখিলোঁ ফুলিছে। গতিকে গোটেই সম্পূৰ্ণ এখন ৰিজৰ্ট বহুত ভাল লাগিলে। এয়া আম, প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তেখেতে কোৱা মতে এপ্ৰিলৰ পৰা সম্পূৰ্ণ ষ্টাৰ্ট হ'ব। গতিকে এপ্ৰিলৰ পৰা চাবলৈ আৰু বেছি ভাল হ'ব। মই জনামতে শিৱসাগৰত এয়া প্ৰথম আৰু বহুত কষ্টৰে তেখেতে ৰাইজৰ বাবে মুকলি কৰি দিছে এই ৰিজৰ্টখন। তাৰপিছতে আমি তেখেতক সন্মান জনালোঁ। এয়া আমাৰ উদ্যোগপতি বুলিয়ে কৈছোঁ, উদ্যোগপতি দীপক ভূঞাৰ ঘৰত আমি উপস্থিত হৈছোঁহি।
আৰু সঁচাই ইমানেই আমি আনন্দিত হৈছোঁ। মই বাৰু আগতে আহিছোঁ, আমাৰ বাইদেউসকলে ইমানেই ভাল পাইছে, আজি তেখেতসকলে প্ৰকাশ কৰিব পৰা নাই, মানে ভাষাৰে প্ৰকাশ কৰিব পৰা নাই কথাটো, খুবেই ভাল পাইছে তেখেতসকলে। এই আপাহতে আমি আমাৰ মৰমৰ চিন স্বৰূপে অকণমান মৰম যাচিব খুজিছোঁ। দীপক ভূঞাৰ বিষয়ে হয়তো আপোনালোকক নকলেও হ'ব। প্ৰথমেই তেখেত আছিলে চিনেমা নিৰ্মাতা, তাৰপিছতে লিখক হিচাপে, এতিয়া বৰ্তমান উদ্যোগপতি হিচাপে, নাট্যকাৰ হিচাপে, এতিয়া মানে উদ্যোগপতি হিচাপে আমি মানে বিভিন্ন বিভূষণে তেখেতক বিভূষিত কৰি আমি শেষ কৰিব নোৱাৰোঁ। আমি বিৰাট গৌৰৱান্বিত, যিহেতু আমাৰ ওচৰৰ, আমাৰ একেবাৰে নিৰ্বাহ হিচাপে আমি মানে সিদিনাখন তেখেতৰ ল'ৰাও যথেষ্ট আগবাঢ়ি গৈছে, বোৱাৰীও আগবাঢ়ি গৈছে। ল'ৰাকো কৈছোঁ যে আমি তোমালোকৰ ভালেই আমাৰ ভাল, তোমালোক সদায় আগুৱাই গৈ থকা, আমি আছোঁ লগত সদায়, মানে এনেকৈ কৈছোঁ। গতিকেলৈ এইটো হেৰিয়াতে আমি অকণমান তেখেতক আমাৰ সন্মান ৰাখিব বিচাৰিছোঁ উদ্যোগপতি হিচাপে বা নাট্যকাৰ। আমাৰ জিলা মহিলা কমিটিৰ ফালৰ পৰা তেখেতক অকণমান সন্মান যাচিলোঁ। তাৰপিছতে উষা ডাঙৰীয়ানীয়ে আমাক অতি সুন্দৰভাৱে নিজ হাতেৰে বনাই দুপৰীয়া আহাৰ আমাক যোগান ধৰিলে। তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আকৌ যাম বুলি তেখেতক প্ৰতিশ্ৰুতি দি আহিছোঁ, নিশ্চয় যাম। আমি এতিয়া ৰিজৰ্টখনত দিনটো কটাই আমি এতিয়া ঘৰলৈ উভতিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, তেতিয়াহে যিসকলে আহিবলৈ ইচ্ছা কৰে আহি এই সুন্দৰ ৰিজৰ্টটো উপভোগ কৰিব পাৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে ইমান সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকক মই দেখুৱাব পাৰিম। পুনৰবাৰ আপোনালোকক মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাই আজিলৈ আহোঁ। নমস্কাৰ।